সুধিব এতিয়া অহাকালিয়ে লাষ্ট কেম্পিং হ'ব। আজি মই তামোলপুৰ আৰু কচাইগাঁৱত গৈছিলোঁ কেম্পিং কৰিবৰ কাৰণে। তামোলপুৰটো বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ যিটো পজিশ্যন 1 নম্বৰত আছে, খুব ভাল আৰু আমি জিকিম। আৰু কচাইগাঁৱত আছে আমাৰ শোভাৰাম বসুমতাৰী, আমার দলের পজিশনে 1 নম্বরত আছে। গোসাইগাঁওটো খুব ভাল, আমি জিকিম। আর ইয়াত কোকরাঝারত আমার শিউলি মহিলার বাইদেউর পজিশনটো খুব ভাল, আগৰ পৰাই শুনি আছোঁ মই, আৰু 100% জিকো। মুঠতে আমি যিটো দেখিবলৈ পাইছে গোসাইগাঁৱৰ পৰা আৰম্ভ কৰি মাজবাটলৈকে যিটো 15টা সমষ্টি আছে, BPF দলৰ পজিশন 1 নম্বৰত আছে। আৰু 4টা সমষ্টিত যেনিবা তামোলপুৰ, বিজনী, গড়েশ্বৰ আৰু টংলা, ইয়াতেও বিজেপি দলৰ পজিশনটো খুব ভাল, 1 নম্বৰত আছে। একদম ফাৰ্ষ্ট ক্লাছ এক্সিলেণ্ট আমি জিকি আছোঁ তাইতো। আৰু আজি মই ইয়াত কোকৰাঝাৰ টাউনত সকলো ৰাইজৰ লগত, সকলো শ্ৰেণীৰ ৰাইজৰ লগত মিটিং কৰি পেলাই মই যিটো গম পাই আছে, ইয়াত টাউনৰ বাসিন্দা হিচাপে, টাউনত থকা হিচাপে খুব চিৰিয়াছ কিবাটো এজেণ্ডাটো হৈছে এই পুৰণা যিটো R&B হস্পিটেল, এইটো বহুত কথা বহুত বছৰৰ পৰা আমি শুনি আছোঁ। বহুত বছৰ মানে 3-4 বছৰৰ পৰা শুনি আছোঁ যেন আমি এতিয়া চৰকাৰত আহিছে, যিহেতু আমি আগৰ নিচিনা হস্পিটেল আমি বনাম। R&Bটো এইটো এষ্টেটিছ আমি কৰিম, আমি প্ৰতিশ্ৰুতি দিছে ৰাইজৰ ওচৰত। আৰু এইখিনি টাউনৰ বাসিন্দা হিচাপে হাউচ টেক্সটো বহুত বেছিকৈ হৈ আছে, সেইটো কমাই দিব লাগে। সেইটো আমাৰ মেটাৰ, সেইটো আমি কমাই দিম সেইবিলাক। আৰু যেনিবা ইলেক্ট্ৰিকেল বিল, ইয়াৰ ওপৰত মই কৈছোঁ যে সেইটো ষ্টেট ছাবজেক্ট। তথাপিও মই চিফ মিনিষ্টাৰ ডাঙৰীয়াক মই ক'ম যে যিটো ইলেক্ট্ৰিকেল যিটো চাৰ্জ, সেইটো খুব বেছি হৈ আছে, মানুহবিলাক কমপ্লেইন দি আছে, সেইটো কেনেকৈ কমাব পাৰে। ইয়াৰ কাৰণে আমি নিশ্চয় কাউন্সিলত আলোচনা কৰিব চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ লগত, যিহেতু সেই মেটাৰটো ষ্টেটত আমাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট নহয়। সেইকাৰণে হঠাৎ কৰি মই আজি কাৰেণ্টৰ বিলবিলাক কমাব পাৰিম বুলি কথা কোৱাটো আমাৰ কাৰণে অলপ অসুবিধা। সেইকাৰণে মই এই বিষয়টো চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ লগত মই কথা পাতিম। এইখিনি থেংক ইউ।